2024 চনৰ পৰা শংকৰদেৱ শিশু নিকেতনত আৰম্ভ হোৱা একাদশ শ্ৰেণীৰ পাঠদান চালুকীয়াভাৱে কোঠা এটাত চলাই থকা হৈছিল আৰু আজি নিকেতনৰ চৌহদত অসম চৰকাৰৰ আৰ্থিক অনুদান লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে বিভিন্ন উৎসৰ পৰা লাভ কৰা অৰ্থৰ দ্বাৰা 3 মহলীয়াকৈ আঁতুমুখীয়াকৈ নিৰ্মাণ কৰা গৃহ এটি কোঠাত আৰম্ভ কৰা অৰ্থে কোঠাটি শুভ আৰম্ভ কৰা হয়। শ্ৰেণী কোঠাটিৰ ফিটা কাটি শুভ উদ্বোধন কৰে কাৰ্যবাহী দণ্ডাধীশ তথা বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথে আৰু বন্তি প্ৰদান কৰে কলাশ্ৰী বিনোদ সোণামে। অনুষ্ঠানত বাংশবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰূপম গোস্বামী, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, কেইবাগৰাকী বিশিষ্ট ব্যক্তি, আচাৰ্যসকল লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানটি জাতীয় সংগীতেৰে সামৰণি মৰা হয়। ইয়াৰে কিছু দৃশ্য আৰু বক্তব্য বিহালী লাইভত দাঙি ধৰা হ'ল। হয়, আজি এয়া বৰগাং শংকৰদেৱ শিশু নিকেতন এটা ৰুম ইয়াত উদ্বোধন কৰা হ'ব একাদশ শ্ৰেণীৰ কাৰণে। তলত চলি আছিলে, আজি আনুষ্ঠানিকভাৱে এই কক্ষটো উদ্বোধন কৰা হ'ব আৰু উদ্বোধন কৰিবৰ কাৰণে বিশেষ ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি আছে। এয়া চাওক আহি আছে আমাৰ সকলোৱে চিনাকি কলাশ্ৰী বিনোদ সোণালী, তেওঁৰ ভাতৃ হৈছে জ্যেষ্ঠ ভাতৃ আৰু দণ্ডাধীশ আৰু বিহালী উন্নয়ন খণ্ডৰ খণ্ডন বিষয়া উপস্থিত হৈছিল। আমি সমূহ দৃশ্য মোৰ বিহালী লাইভত মই লাগি ধৰিম। শ্ৰেণী কক্ষটো উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া আজিৰ পৰা আনুষ্ঠানিকভাৱে এটি শ্ৰেণী কোঠা আৰম্ভ হ'ল আৰু কাৰ্যবাহী দণ্ডাধীশ আৰু বিহালী উন্নয়ন খণ্ডৰ খণ্ডন বিষয়া দেৱানন্দ নাথে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে। এই ক্লাছৰুমটো তলত এটা ৰুমত হৈ আছিলে। 2024 চনতে একাদশ শ্ৰেণী ইয়াত খোলা হৈছে। আজি এই আমাৰ উচ্চতৰ মাধ্যমিকৰ নতুন শ্ৰেণীকক্ষ উদ্বোধনৰ বাবে আমি সকলো ইয়াত একত্ৰিত হৈছোঁ। প্ৰথমে সম্বৰ্ধনা পৰ্বৰে আমি সভাখন আজি আৰম্ভ কৰিম। মাজেৰে শিক্ষা লাভ কৰিছোঁ তাৰ তুলনাত বা যিখিনি CBSE সেৱা নৰ্মেল জেনেৰেল যিখিনি প্ৰাইভেট স্কুল আছে তেওঁলোকৰ যিখিনি পাঠ্যক্ৰম হয় তাৰ তুলনাত নিকেতনসমূহ সদায় ব্যতিক্ৰম আৰু এই ব্যতিক্ৰমী প্ৰচেষ্টাৰে সদায় সমাজলৈ এজন প্ৰত্যেক শিশু নিকেতনৰ পৰা পঢ়ি অহা অঞ্চলতে বৰগাং শিশু নিকেতনখনে যি ভূমিকা লৈ আছে শিক্ষাৰ ক্ষেত্ৰত সেই ভূমিকা সদায় অটুট থাকক, আগলৈ আগবাঢ়ি যাওক আৰু মই ভাল পাম যদি ইয়াৰ লগত আমি আৰু জড়িত হ'বলৈ পাওঁ। আমাৰ এই বৰগাঙৰ এই সৰু অঞ্চলটোতে এই সৰু
এৰিয়াটোতে বহুকেইখন শিক্ষানুষ্ঠান আছে আৰু এইটো খুব ভাল এটা সূচক এখন সমাজৰ উন্নয়নৰ, সমাজখন কোন পৰ্যায় পাইছেগৈ তাৰ এটা বহুত ভাল সূচক হিচাপে, ভাল ইণ্ডিকেটৰ হিচাপে মনা যায় সেই অঞ্চলত কিমান শিক্ষানুষ্ঠান আছে। কিছু কিছু শিক্ষানুষ্ঠান স্বাধীনতাৰ আগৰ সময়ৰ পৰাই আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছিলে, বিহালী অঞ্চলত প্ৰতিষ্ঠা হৈছিল। গতিকে আমি যদিও বিভিন্ন ক্ষেত্ৰত বিহালী অঞ্চলটো সাধাৰণভাৱে আমি পিছপৰা বুলি ভাবোঁ, তথাপি এই কিছু কিছু ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰে আমাৰ এই অঞ্চলটোক আগবঢ়াই নিবলৈ যিসকলে প্ৰতিষ্ঠা কৰিছিল, এই নিকেতনৰ যি প্ৰতিষ্ঠা কৰিছিল, তেওঁলোককো আমি ভাবোঁ অলপ সময়ৰ বাবে মনত ৰখা উচিত, মনত পেলোৱা উচিত এনে বিশেষ মুহূৰ্তত। গতিকে সেই আমাৰ বৰগাং শিশু নিকেতনৰ প্ৰতিষ্ঠাপকসকললৈও মই শ্ৰদ্ধা কৰিছোঁ আৰু বন্দেতাম পৰমেশ্বৰীম ভগৱতীম বুদ্ধিম প্ৰদাম সাৰদাম। জাতীয় জীৱনক জীয়াই ৰখাৰ, জাতীয় সনাতন সংস্কৃতিক জীয়াই ৰখাৰ এটি বিদ্যালয়। এই শিশু নিকেতনই সংস্কৃত হোক অথবা অসমীয়া ভাষা সাহিত্য সংস্কৃতি হোক গোটেইখিনিক ধৰি ৰাখিবলৈ সক্ষম হৈছে। শিক্ষাৰ যি ফলাফল খুব সুন্দৰ, মানে গোটেই অসমখনত ৰিজাল্ট কৰি আহিছে, ফলাফল কৰি আহিছে। তেনেকৈ আমাৰ বৰগাং শিশু নিকেতনো পিছ পৰি থকা নাই। এই শিশু নিকেতনেও সুন্দৰ নাম কৰি আহিছে আমি জানো। গতিকে আৰু এটি বিদ্যালয় আছে অসমত, সেয়া হ'ল জাতীয় বিদ্যালয়। অলপতে আমাক জাতীয় বিদ্যালয়ৰ সন্মান গুৱাহাটীৰ সেই জাতীয় বিদ্যালয়ত প্ৰদান কৰা হৈছিল। এই দুটা যি সংস্থা আছে, বিশেষকৈ আমি আৰু ব্যক্তিগত খণ্ডৰ যি শিক্ষা খণ্ডবোৰ আছে সেইবোৰ আৰু চৰকাৰী খণ্ডৰ বাদেই এই দুটা যি আমাৰ সংস্থা আছে, জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু, এই দুটা বিদ্যালয়ে অসমৰ সুনাগৰিক গঢ়ি তোলা, অসমৰ একোজন সুস্থ মনৰ, ৰাষ্ট্ৰক, সমাজক, জাতিক ভাল পোৱা একোজন মানৱ সৃষ্টি কৰাত অত্যন্ত সুন্দৰ ভূমিকা পালন কৰি আহিছে। হয়, আজি শংকৰদেৱ শিশু নিকেতন বৰগাঙত একাদশ শ্ৰেণীৰ যিটো পাঠদান ইয়াত আৰম্ভ হৈ আছে 2024 চনৰ পৰা, হয়নে? গতিকে তলত হৈ আছিলে, এটা চালুকীয় অৱস্থাত হৈছিলে আৰু এইটো নৱনিৰ্মিত বুলিয়ে কৈছোঁ। 3 তালাকে যিটো ঘৰ বনাইছে, ইয়াত গৃহ নিৰ্মাণ কৰিছে। এটা চৰকাৰৰ অনুদান আছে আৰু বিদ্যালয়ৰ থিয়েটাৰ আনি বা ৰাইজৰ তেনেকৈ অনুদান ইয়াত জড়িত হৈ আছে। আটোমটোকৰকৈ বনোৱা হৈছে আৰু আজি ইয়াত এই ক্লাছটোতে একাদশ যিটো শ্ৰেণী পাঠদান আৰম্ভ হ'ব আৰু এটা শুভ উদ্বোধন হ'ল। আৰু মই পুনে উদ্বোধকজনকে শুনো, নিশ্চিতভাৱে এটা ভাল এটা পদক্ষেপ হৈছে নহয়, বিশেষকৈ এই বিল্ডিংটোৰ কাৰণে। হয় হয়, এতিয়া খুব ভালেই হ'ব। এতিয়া নতুনকৈ ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্ট প্ৰয়োজনীয়, গতিকে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়া শুনা কৰিবলৈ পাঠদানৰ বাবে খুবেই ভাল সুবিধা হ'ল এই নতুন শ্ৰেণীকোঠাটো আৰম্ভ হোৱাৰ পৰা। নিশ্চয় নিশ্চয় নিশ্চয়, একেই কথা, এইখিনি কথাই। হয় হয় হয়, খুব ভাল পাইছোঁ। আজিৰ পৰা এটি নতুন উদ্যম উৎসাহেৰে আমাৰ শংকৰদেৱ শিশু নিকেতন বৰগাং আগবাঢ়ি যাব বুলি আৰু মই কৈছোঁ তেখেত
ক'ৰ আছিলে আমাৰ সৌভাগ্য বুলি কয় বিনোদ খলাদেৱৰ জ্যেষ্ঠ ভাতৃ। আপোনাৰ নামটো কি আছিলে? অম্বিকা খানাল। হয়, আপোনাৰ বটিয়ামাৰীতে জন্ম হৈছে ন? আপুনি এতিয়া ক'ত আছে? কোকৰাঝাৰত আছোঁ। হয়, মানে কৰ্মসূত্ৰত গৈছিলোঁ, হয়। তাতেই মই খোপনি পুতিছোঁ আৰু এতিয়া হয়, হয়। এনে বৰ্তমান ময়ো তাত পাটগাঁও শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি। বিহালীলৈ মনত আজি আহি বিহালীলৈ ভাল মনত লাগিল। বিহালীলৈ মনত মই পৰে নাই? নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ। বিহালীলৈ মনত পৰে নাই? বিৰাট পৰে, বহুত পৰে। জন্মস্থাই। হয়, হয়, তাকেতো হয়। ও মোৰ উপজাঠাই, হয়, হয়। ও মোৰ অসমীয়াই, অসমীয়াই, চাই অলপ ল'ব। আগতে আমি মানে হেৰি হয়, কৰিলোঁ। হয়, হয়, গতিকে হয়। চাই থাকিবলৈ মন যায়, আহি থাকিবলৈ মন যায়। হয়, হয়। ধন্যবাদ। সকলোৱে একেটাই কথা হ'ব, মোৰ বন্ধুবৰ মতি দেৱনাথ একেই ধুনীয়াকৈ এটা কথা হৈছে। নতুন পেশাগীৰৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনাওঁ। হৈছে বঢ়িয়া বঢ়িয়া। আমাৰ সম্পাদক হয়, ভাল ভাল হৈছে মানে। আৰু আমাৰ আচাৰ্যসকলৰ অশেষ প্ৰচেষ্টাত এই নতুন গৃহটি আমি থিয়েটাৰ আদি কৰি আনি এই বিল্ডিংটো বনাবলৈ সক্ষম হৈছোঁ। আৰু চৰকাৰৰ ফালৰ পৰাও আমি এটা আন পাইছিলোঁ, আৰু সেই লৈ আমি এতিয়া এই আতংককাৰী নিশ্চয় নিশ্চয় ন তোমালোকৰ সহযোগিতা মই দেখি আছোঁ। বিশেষকৈ মই দেখিছোঁ মৃদুলকো দেখিছোঁ মই সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ গাঁও। কেনেকুৱা লাগিলে আজি? বৰ সুন্দৰ। এই চেষ্টা সদায় অব্যাহত থাকিব। হয়, আমিও যিমানখিনি পাৰোঁ আগলৈকে আমি সহায় কৰিম। নিশ্চয় নিশ্চয়। এওঁ সভাপতি মহোদয় মধুৰ বাইদেউ জড়িত হৈ আছে। ভাল লাগিলে আজি ন? আজি ভাল লাগিল এই নৱগৃহটোৱে যেন আমাক শিক্ষাৰ এটা পোহৰ দাঙি ধৰক, আৰু আমাৰ যি বেছ এই বেছ নতুন উদ্যম এটা পাব এতিয়া। নতুন উদ্যমে আগবাঢ়ি যাওক। মই এতিয়া চিধা প্ৰধান আচাৰ্য ৰত্না চেত্ৰী বাইদেউৰ ওচৰত আহিছোঁ। প্ৰথমতে কেনেকৈ ধৰণৰ এইটো প্ৰস্তুতি চলি তলত চলি আছিলে ন? তলত কিমান দিন হ'ল তাত? তাত আমি আৰম্ভৰ পৰাই একাদশ শ্ৰেণী যেতিয়া আৰম্ভ কৰিছিলোঁ মে' মাহৰ পৰাই চলি আছিলে। তাতো এখন স্মাৰ্ট ক্লাছ আছিলে, তাতে আমি চলাই আছিলোঁ। এতিয়া আপোনাৰ ফেকাল্টি আছে নাই টিচাৰ? আছে, আমাৰ ইয়াত 11ৰ আছে। 11ৰ আছে ন? আছে। তেওঁলোক 3গৰাকী আৰু এগৰাকী 4গৰাকী। 4গৰাকী আছে। তাৰমানে এইটোৰো কমি নাই? হয়, হয়, কমি নাই ন? ভাল, খুব সুন্দৰ কথা। মই ছাত্ৰ ছাত্ৰীসকলকো দেখুৱাইছোঁ এয়া একাদশৰ নতুন বেচ আৰু আছিলে হোৱা নাই। কেনেকুৱা লাগিছে তোমালোকে? একেলগে কোৱাচোন। ভাল লাগিছে? আজিৰ পৰা ভাল লাগিব ন? হয় হয় হয়, ঠিক আছে। আজি ঠিক আছে। আৰু দুগুণ উৎসাহ পাবা, এটা পৰিৱেশ এটাও পোৱা যাব। এয়া মই দেখুৱালোঁ আজি। মই সমূহ দৃশ্য মই মোৰ চেনেলত মই দাঙি ধৰিম। ঠিক আছে, থেংক ইউ।